हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लग। आज হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা মানে 4টাই বাজিব হ'ল আৰু এয়া যোৱাকালি আবেলি ওলাইছোঁ নামঘৰলৈ বুলি। সেইফালে সেয়া যাও আহিছে যা আৰু মই যাম। মা যিহেতু নোৱাৰে মানে ৰিকৰ কাৰণে আমাৰ ল'ৰাৰ ৰিকৰ কাৰণে মানে শৰাই এখন আগবঢ়াই থৈছিলে বাহিৰত থকা দেওৰে ক'লে যে বৌ দি দিবা, গতিকে মায়ে বোলে যা ভাদ মাহ পৰাৰ আগতেই দিয়া। আৰু ব'লক অকণমান নামঘৰৰ পৰিৱেশটো প্ৰথমতে দেখাই লওঁ। আৰু এয়া আমি যোৱালে নাম আৰম্ভ হৈছিলে, অকণ অকণকৈ দেখাই থাকোঁ ৰ'বচোন। আৰু মানে সকলোৰে নামসমূহ মই ভিডিঅ' কৰিব নোৱাৰাৰ কাৰণে খুবেই দুখিত। অকণ ভিডিঅ' কৰিছিলোঁ, যিহেতু মই নিজেও নাম শুনি ভাল পাওঁ বা সেইটো পৰিৱেশত বিৰাট ভাল লাগে, ভিডিঅ' কৰিবলৈ মন নাযায়। যিকণ আছে আকৌ দেখাইছোঁ ব'লক অকণ আপোনালোকক। আৰু এয়া একেবাৰে নামৰ সামৰণি, গতিকে অকণমান দবা কাঁহৰ শব্দবোৰ আপোনালোককো শুনাই দিওঁ, ইমান ভাল লাগে। আৰু ভগৱানে সকলোৰে মংগল কৰক, লগতে মোৰ ল'ৰাটোকো আপোনালোকে আশীৰ্বাদ কৰিব, তাৰো যাতে ভাল হয়। আৰু শেষত এয়া দেখিছেনে একেবাৰে হেঁপাহৰ পৰ্বটো মানে প্ৰসাদ, নামঘৰৰ প্ৰসাদকণ এয়া হাত মেলি ল'লোঁ। কিমান যে হেঁপাহৰ নহয়, মোক খুবেই ভাল লাগে এই প্ৰসাদকেইটা খাই, কিয় নাজানো। তাৰপাছত অকণমান চাহ মিঠাই এনেকৈ খুৱাইছিলোঁ, সেইখিনিৰ কাৰণে এয়া তাই আৰু মই ৰেডি কৰিছোঁ। মানুহ অহাৰ পাছত আৰু ভিডিঅ' কৰা নহ'লে ঘৰ আহি পাইছোঁ। এয়া ইনা আহিছে, তাই নামঘৰলৈ যাম বুলি কৈছিলে কিন্তু যাব নোৱাৰিলে বিশেষ কিবা কাৰণত। আৰু এয়া আজি ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ এওঁৰ ভাত সাজেৰে, অকণমান দেখাই দিছোঁ। দৈ দিবলৈ পাহৰিছিলে, দৈ ঢাপৰি দৈ আনি দিছোঁ। হেল্ল' এভৰিৱান, আৰু আজি ব'লক বনাওঁ এটা তেল নিদিয়াকৈ, একো তেল ঘিউ বাটাৰ একো নিদিয়াকৈ বনাওঁ এটা কেক। সকলোৰে স্বাস্থ্যৰ কাৰণে ভাল। কেনেকৈনো বনাওঁ এইটো কেক মই ব'লক দেখাই দিওঁ, আৰু ভাবিছোঁ ভাল হ'ব, আৰু ভাল হ'লেতো নিশ্চয় দেখাম। ব'লকচোন ট্ৰাই কৰোঁ। আৰু সিদিনাখন মই অকণমান চেনি পিচিছিলোঁ, ৰৈ গ'ল লাড্ডু বনাবলৈ। সেই পিচা চেনিখিনি মই ইয়াত দিছোঁ, আৰু লগতে আৰু অলপ দিব লাগিব কাৰণ ইয়াত বেছি নাই, এইখিনি আছে। আৰু লগতে মই ইয়াত চাওক এইখিনি দিছোঁ। আৰু ইয়াৰ মেইন বস্তুটো হৈছে উতলা গাখীৰ, একদম গৰম গাখীৰ একাপ দিছোঁ, আৰু মই চেনিখিনি ভালকৈ ঘুটি লৈছোঁ। এনেও গৰম গাখীৰত চেনিটো পটককৈ হেৰি হৈ যায়, গলি যাব, বেছি সময় নালাগে। আৰু যিমানখিনি গাখীৰ লৈছোঁ সিমানখিনি মই লৈছোঁ চুজি। আৰু এইখিনি দেখিছে নহয়, এতিয়া মই ঢাকি পেলাই থৈ দিম অকণমান সময়, যাতে চুজিটো ফুলি উঠে। আৰু এইখিনি সময়তে মই গেছত কেৰাহীটো পাতি লওঁ। এইটো পাতি লৈছোঁ, আৰু ইয়াতে মোৰ নিমখ আছে, সদায় মই ব্যৱহাৰ কৰা নিমখ এইখিনি। এতিয়া মই এইখিনি ইয়াতে দি লৈছোঁ। এইখিনি মই সদায় মানে কেক বনালে এইখিনিয়ে ব্যৱহাৰ কৰোঁ। এতিয়া মই এইখিনি গৰম হ'বলৈ এৰি দিম, আৰু মই এইটো ঢাকি থৈ দিম। আৰু এইটো দেখিছেনে বেটাৰটো, বাছ এয়া ঠিক মানে ইয়াতকৈ আৰু বেছি পনীয়াও হ'ব নালাগে বাৰু, এইটো ঠিকেই হৈছে যেন লাগিছে মোৰ। আৰু
যদি কেতিয়াবা বেছি এয়া নহয়, বেছি পনীয়া হৈ থাকে, চুজি আৰু দি ল'ব পাৰি। মই আজি ভাবিছোঁ আৰু নালাগে মোক চুজি, ইমানখিনি যথেষ্ট। আৰু এতিয়া মই ইয়াতে ইনো যদি থাকে, একাপ চুজিত মানে এপেকেট ইনো দিব পাৰে। মোৰ ইনো যিহেতু নাই, মই বেকিং পাউডাৰ আৰু বেকিং চ'ডাই দিম। বেকিং পাউডাৰ এচিকুট দিম, বেকিং চ'ডা। এয়া দেখিছে নহয়, এইখিনি হৈছে বেকিং চ'ডা। আৰু ইয়াত মই দিম নেমু। ইয়াতে মই অকণমান তেল সানি লৈছোঁ, পেপাৰ এখন পাৰি লৈছোঁ। গৰম হৈ গৈছে এইটো ধুনীয়াকৈ। এইটো অকণমান ড্ৰাই ফ্ৰুটছ দিছোঁ, নাই বিশেষ তেনেকুৱা, তথাপিতো যিকণ আছে দি দিছোঁ। আৰু এইটো 40 মিনিটমানৰ কাৰণে ঢাকি থ'লোঁ। আৰু ভাবিলোঁ অকণমান কিচমিচো ইয়াৰ ওপৰতে পেলাই থওঁ, দেখিবলৈ ভাল লাগিব। চাওঁ কেকটো কিনো হৈছে, অকণমান 40 মিনিট হ'ল। আৰু এইয়া ফাইনেলি 40 মিনিটৰ পিছত মোৰ কেক ৰেডি হৈ গ'ল। গেছৰ ফ্লেম মই এতিয়া এয়া অফ কৰি দিছোঁ। তাৰপাছতে ঠাণ্ডা হওক, ঠাণ্ডা হ'লে মই আপোনালোকক কাটি দেখাম কেনেকুৱা হৈছে, কি কথা। আৰু মানে তেল নিদিয়াকৈ, বিশেষকৈ ঘিউ, তেল, বাটাৰ একো নিদিয়াকৈ বনোৱা এটা কেক। যোনে যোনে তেল বেয়া পায়, এভইড কৰিব বিচাৰে, তেখেতসকলৰ কাৰণে এইটো ৰেচিপি মই ভাবিছোঁ নিশ্চয় ভাল পাব। আৰু ইয়াত অকণমান আপোনালোকে ইচ্ছা কৰিলে বাটাৰ বা ঘিউ দিবও পাৰে, একো অপকাৰ নকৰে। মানে ভালেই হ'ব, আৰু বেছি ভাল হ'ব মই ভাবোঁ। আৰু মই আজি একো নিদিয়াকৈ আপোনালোকক দেখাইছোঁ। আৰু এয়া চাওক, কেকটো খুব ধুনীয়া হৈছে, স্পঞ্জি হৈছে, ভাল লাগিছে, কাটি পেলাইও বিৰাট ধুনীয়া হৈছে। অকণমান চাইছোঁ, খায়ো চাইছোঁ অকণমান, দেখুওৱা বাৰু নহ'লে। এয়া কেক মোৰ ৰেডি। আৰু তেন্তে আজিলৈ আহোঁ।